Hello dear students, welcome to Khmer Digital. আজি আমি এইটো ভিডিঅ তোমালোকৰ ক্লাস 6 ৰ যেটো সেকেন্ড লেসন হয় টম সোয়াৰ তাৰ যিবিলাক কোৱেশ্চন আনসাৰ হয় কোৱেশ্চন আনসাৰ বিলাক আমি কৰিম আলোচনা কৰিম আৰু ইয়াৰ আগৰ ভিডিঅত অলৰেডি মই তোমালোকৰ এইটো লেসনৰ যিবিলাক টম সোয়াৰ হয় তাৰ 1 ৰ পৰা 3 লৈকে যিবিলাক কোৱেশ্চনছ আছিল 1 নম্বৰ কোৱেশ্চন 2 নম্বৰ 3 নম্বৰ সেইবিলাকৰ ওপৰত আলোচনা কৰিলো অলৰেডি আৰু তোমালোকে যদি হেতু ভিডিঅ চোৱা নাই তাৰ লিংক এইটো ভিডিঅ ডিসক্ৰিপচন দিয়া থাকিব তাত গৈ তোমালোকে সেই ভিডিঅ চাব পাৰিবা আৰু তাত আমি সম্পূৰ্ণকৈ প্ৰথম পৰা 1 পৰা 3 লৈ প্ৰশ্ন আনসাৰ বিলাক কৰা আছে আৰু ভিডিঅটো বেছি দিহলীয়া হৈ যোৱাৰ কাৰণে আমি কি সেকেন্ডটা পাৰ্ট আমি তাৰ বাকি ৰৈ যোৱা প্ৰশ্নবিলাক আলোচনা কৰিম বুলি আমি থৈ দিলো গতিকে আজি আমি তাৰ পিছৰ যিবিলাক কোৱেশ্চন 4 নম্বৰ পৰা যিবিলাক কোৱেশ্চন আছে সেইবিলাক আমি আজি এইটো ভিডিঅত আলোচনা কৰো আৰু তোমালোকে প্ৰথমতে কৈ দিও তোমালোকে যে এই লেটাৰ বিলাক আখৰবিলাক ভালকৈ মনি পঢ়াত অসুবিধা হৈছে কিছুমান কিতিয়া মোক কমেন্ট কৰি যেহেতুকে আৰু যেতিয়া ভিডিও কোৱালিটি যদি একেবাৰে লোয়েষ্ট হৈ থাকে 144 পি থাকে তেতিয়া হলে কি হয় তোমালোকে ভালকৈ মনিব নোৱাৰিব পাৰা গতিকে তোমালোকে ভিডিও চাই আছা নহয় ইউটিউবত এতিয়া তোমালোকৰ ওপৰ কৰ্নাৰ সেটিংস থাকে তাত গৈ তোমালোকে যেটা চাবা যে ভিডিও কোৱালিটি যত থাকে 144 কৈ ওপৰ কৰি লব অকন হাই কোৱালিটি কৰি লব তেতিয়া ভালকৈ তোমালোকে এই আখৰবিলাক মনিব পাৰিবা ঠিক আছে এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো এতিয়া উত্তৰবিলাক আলোচনা কৰো প্ৰশ্নবিলাক আমি কিনো প্ৰশ্ন দিছে আৰু কি কৰিব লাগে হেতু আমি আলোচনা কৰো ঠিক আছে এটা 4 নম্বৰ দিছে তোমালোকৰ arrange the jumbled sentence in the proper order to get the summary of the story Tom Sawyer rewrite the sentence in the correct order begin some sentence with then after that next and finally to show how the events happen কি কৈছে arrange the jumbled sentence তোমালোক ইয়াত jumbled sentence আছে মানে বাক্যবিলাক খেলিমেলি কৈ দিয়া আছে সম্পূৰ্ণ এটা হাই ধুনিয়াকৈ দিয়া নাই আমি খেলিমেলি কৈ দিয়া আছে মানে কোনবাটো আগত কোনবাটো পিছত দিয়া আছে আৰু এনে প্ৰপাৰ অৰ্ডাৰ আমি হেবিলাক সিনক এটা ভাল এটা ধুনিয়াকৈ মানে কন্টিনিউয়াসলি এটা ধুনিয়াকৈ আমি হেবিলাক কি এৰেঞ্জ কৰিব লাগে মিলাব লাগে টু গেট দ্য সামাৰি অফ দ্য ষ্টৰী টম সোয়াৰ আমি তেতিয়া কি পাম কৈছে টু গেট পাবলৈ দ্য সামাৰি মানে কি যেটো হাৰাংশ আমি কোন হয় লেসনটোৰ বা ষ্টৰীটো যেটো টম সোয়াৰ আমি ষ্টৰী পঢ়িলো সেই লেসনটোৰ সামাৰি আমি যেটো মূল ভাব বা হাৰাংশ পাবৰ কাৰণে আমি কি কৰিব লাগিছে যদি আমি সেন্টেন্সবিলাক ভালকৈ মিলাব পাৰো তেতিয়া হলে কি পাম আমি ষ্টৰীটোৰ হাৰাংশটো বুজি পাম সামাৰিটো পাম rewrite the sentence in the correct order আৰু এই সেন্টেন্স বিলাক এটা কাৰেক্ট অৰ্ডাৰ যেটো কন্টিনিউয়াস আমি যাব লাগে তেনেকৈ আমি সম্পূৰ্ণ আকৌ পুনৰ লিখিবলৈ কৈছে এই বাক্যবিলাক begin some of the sentence with then after that next finally to show how the events happen কি কৈছে begin আৰম্ভ কৰা some ইয়াত বাক্য দিয়া আছে নহয় কেৰাম বাক্য তোমালোকে আৰম্ভ কৰিছে with কিহৰ লগত then কবা আমি then ব্যৱহাৰ কৰিব after that next finally এনেকৈ ব্যৱহাৰ কৰি আমি বাক্যবিলাক সম্পূৰ্ণ এটা ক্ৰমত সজাব লাগিব গতে বাক্যবিলাকনো কি দিয়া আছে আমি পঢ়িলও যে তোমালোক আমি ষ্টৰীটো আমি অলৰেডি বুজি পালোই পঢ়িলোই আৰু তোমালোকে যদি ষ্টৰীটো বুজি পোৱা নাই কোনো পঢ়াত অসুবিধা পাইছা তেতিয়াহলে তাৰ মানে সেই ষ্টৰীটোৰ ওপৰত সুন্দৰকৈ আলোচনা কৰা ভিডিও মই দিয়া আছে তাৰ লিংক এইটো ভিডিওৰ ডেসক্ৰিপচন হেতু ভিডিওৰ লিংকও দিয়া থাকিব তাত গৈ হেতু তোমালোকে চাই লব পাৰিবা যদি হে লেসনটো পঢ়াত তোমালোকে অসুবিধা পাইছা বা বুজি পোৱাত অসুবিধা পাইছা ঠিক আছে এ দি আছে বাক্যৰ কি দে হাৰ্ড এ ভয়েস আউটসাইড তেওঁলোকে এটা শব্দ শুনিব পালে বাহিৰত টু মেন এন্টাৰ্ড দা হাউস দুজন মানুহ ঘৰত প্ৰৱেশ কৰিলে সিৰিয়াছে টম এণ্ড হাক went out to find some treasure টম আৰু হাকে তেওঁলোকৰ বাহিৰলৈ গুচি গল কি ট্ৰেজাৰ বিচাৰি some treasure মানে গুপ্তধন বিচাৰি they started to dig at the place which Tom and Huck had chosen তেওঁলোক কোন started to dig আৰম্ভ কৰি খান্দিবলৈ আৰম্ভ কৰিলে at the place যে ঠাইডোখৰ যিডোখৰ ঠাই নেকি হুইছত যত টম আৰু হাকে খানিছিল আমি এই বাক্যবিলাক যে পঢ়ি আছো এটা মিল দেখা পাইছো জানো আমি ওপৰ তল কোনবাটো আগত কোনটো পিছত হ'বলে আমি খেলিমেলকে দিয়া আছে কৈছো তোমাক আমি জাস্ট বাক্যবিলাক পঢ়ি লৈছো তাত আমি এটা ক্ৰমত সুন্দৰকৈ মানে কাৰেক্ট এটা হিয়াত ফৰ্মত আমি পুনৰ লিখিম ঠিক আছে তাত দি আছে the two men left the place taking the box of the gold coins দুজন মানুহে সেই ঠাইটো left মানে এই গল গুচি গল taking the box লগত কি লৈ গল box of gold coins মানে সোণৰ যতনি coins আছিলে মুদ্ৰা আছিলে হেবিলাক লৈ গুচি গল তোমালোকে মত পৰিছে নে অকমান কাহিনীটো কোন আগত মানে আমি যে টম সোয়াৰ লেসনটো পঢ়িলো ষ্টৰীটো পঢ়িলো সেই কাহিনী তোমালোক এতিয়া হয়তো মত পৰিছে হয়নে Tom and Huck hid themselves inside a room on the first floor Tom আৰু হাকে তেওঁলোকে hid themselves তেওঁলোকে নিজকে লুকুৱাই ৰাখিলে লুকালে গৈ ক'ত inside a room এটা ৰুমৰ ভিতৰত on the first floor এটা ৰুমৰ ভিতৰত তেওঁলোকে লুকালে গৈ The boys started to dig at a place inside the house
বয়জ মানে দুজনকৈ টম আৰু হাকৰ কথা কৈছে ল'ৰাকেইটাই ষ্টাৰ্টেড আৰম্ভ কৰি টু ডিগ খান্দিবলৈ আৰম্ভ কৰিলে এট এ প্লেচ এ ঠাইত ইনচাইড দ্য হাউচ ঘৰটোৰ ভিতৰত এটা ঠাইত তেওঁলোকে খান্দিবলৈ আৰম্ভ কৰিলে দে চিলেক্টেড এ ব্ৰকেন ডাউন হাউচ তেওঁলোকে এটা মানে ভঙা ঘৰ পুৰণি ঘৰ এটা তেওঁলোকে চিলেক্ট কৰিলে চ' এতিয়া আমি ক্ৰমত সজাবলৈ হ'লে ক'ৰ পৰা আৰম্ভ কৰিব লাগিব তোমালোকে পাৰিছিলানে তোমালোকে চাইছা যদি পাইছা তেতিয়া ভাল কথা যদি তোমালোকৰ অসুবিধা হৈছে মিলাবলৈ তেতিয়াহ'লে আমি এতিয়া এইটো ক্ৰমত আমি মিলাম ঠিক আছে প্ৰথমতে আমি ষ্টৰিটো এটা আৰম্ভ কৰোঁ টম হাকে তেওঁলোকে প্লেনিং কৰিছিলে কি কৰিবলৈ টমৰ সপোন আছিলে একচুৱেলি হণ্টেড হাউচ মানে এটা হিডেন ট্ৰেজাৰ ক'ত বিচাৰি যোৱা তাত টম আৰু হাকে প্লেনিং কৰিছিলে প্লেনিং কৰাৰ পিছত কি হ'ল তেওঁলোকে প্লেনিং কৰাৰ পিছত এটা শনিবাৰে নিশা তেওঁলোকে দুজনে প্লেনিং কৰি এটা Saturday নাইটত নহয় তেওঁলোকে এটা হণ্টেড হাউচ বিচাৰি ল'লে তাৰপিছত তেওঁলোকে তালৈ গ'ল তালৈ যোৱাৰ পিছত তেওঁলোকে তাত যিটো মজিয়াত তেওঁলোকে হণ্টেড হাউচটোৰ মজিয়াত তেওঁলোকে হাইডেন ট্ৰেজাৰ বিচাৰি খান্দিলে এই খান্দাৰ সময়ত বাহিৰত তেওঁলোকে এটা কি শব্দ শুনিব পালে শব্দ শুনাৰ পিছত তেওঁলোকে ভিতৰৰ শব্দ দৌৰি মাৰি ভিতৰৰ ফাৰ্ষ্ট ফ্ল'ৰত এটা ৰুমত তেওঁলোকে নিজকে লুকাই থাকিলেগৈ তো দেখিলে তাত দুজন মানুহ ভিতৰতে প্ৰৱেশ কৰিছে এজন জো আৰু এজন আনজত কোনোবা আছিলে জো নামৰ এজন চোৰ আছিলে আৰু তাৰপিছত আনজনে তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিলে হয়নে তাৰপিছত তেওঁলোকে টম আৰু হাকে য'ত খান্দিছিলে তাতে তেওঁ খান্দা আৰম্ভ কৰিলে খান্দা আৰম্ভ কৰাৰ পিছত তেওঁলোকে ভাবিলে যে ইয়াত কোনোবা আগতে এইবিলাক থৈ গৈছিলে পিকেক্স আৰু স্পেড কোনোবা নিশ্চয় আছে তেওঁলোকে তাৰপিছত বিচাৰিবলৈ ধৰিলে কিন্তু ষ্টেয়াৰকেছত তেওঁলোকে ভাঙি মেলি তাম্বুল কৰি জয় পৰি গ'ল তাৰপিছত তেওঁলোকে কি হ'ল তাৰপিছত সেইবিলাক একো নাই যি হয় হ'ব বুলি তাৰপিছত কি হ'লে সেই যিটো খান্দাৰ পিছত যিহঁতকে তেওঁলোকে হিডেন ট্ৰেজাৰ পালে গুপ্তধন বিচাৰি পালে এটা বাকচত সোণৰ মুদ্ৰা পালে সেইবিলাক লৈ তাৰ পৰা গুচি গ'ল এনেকুৱা ধৰণৰ কাহিনীটো আছিলে না আমি সেই ক্ৰম অনুসৰি এতিয়া আমি ইয়াত সুন্দৰকৈ বাক্যকেইটা লিখিব লাগে ঠিক আছে তেতিয়া আমি ক'ৰ পৰা আৰম্ভ কৰিম তেতিয়াহ'লে প্ৰথমতে আৰম্ভ হ'ব ইয়াতো লিখা প্ৰথমতে চিটো আমি প্ৰথমতে লিখিম ঠিক আছে চি টম এণ্ড হাক ৱেণ্ট আউট টু ফাইণ্ড চাম ট্ৰেজাৰ টম আৰু হাকে কি কৈছিলে বিচাৰি ট্ৰেজাৰ গুপ্তধন বিচাৰি ওলাই গৈছিল তাৰপিছতে কি এইচটো আহিব চিৰ পৰা ক'ত আহিলে চোৱা এইচটো টম হাকে বিচাৰি গ'ল গুপ্তধন বিচাৰি গ'ল তাৰপিছতে দে চিলেক্টেড এ ব্ৰকেন হাউচ তাৰপিছত তেওঁলোকে এটা ঘৰ চিলেক্ট কৰিলে ভঙা ঘৰ বা পুৰণি ঘৰ চিলেক্ট কৰিছিলে ঠিক আছে আমি সেনেকৈ মিলিছেনে এতিয়া তেওঁলোকে বিচাৰি গ'ল তাৰপিছত এটা ঘৰ পুৰণা ঘৰ চিলেক্ট কৰিলে তাৰপিছত দা বয়জ তাৰপিছত আহিব জি দা বয়জ ষ্টাৰ্টেড টু ডিগ এট এ প্লেচ ইনচাইড দা তেওঁলোকে ঘৰটো বিচাৰি তাৰপিছত কি তেওঁলোকে ল'ৰা দুটাই ডিগ এ প্লেচ খান্দিবলৈ আৰম্ভ কৰিলে ঘৰটোৰ ভিতৰত এটা ঠাইত খান্দিবলৈ আৰম্ভ কৰিলে কি বিচাৰি গুপ্তধন বিচাৰি প্ৰথমতে এতিয়া কি ল'ম প্ৰথমতে আমি চি ল'ম তাৰপিছত আহিলে এইচ তাৰপিছত আহিলে কি জি এনেকৈ মানে এই বাক্যকেইটা এনেকৈ ক্ৰমান্বয়ে আমি লিখি আহিম ষ্টাৰ্ট হাউচ তাৰপিছতে দে হাৰ্ড আমি আকৌ পুনৰ যাবলৈ ক'ত কাহিনীটো যিটো মিলিব লাগিব হয়নে দে হাৰ্ড এ ভইচ আউটছাইড তেওঁলোকে তাৰপিছত খান্দি থাকোঁতে এটা বাহিৰত এটা শব্দ শুনিলে শব্দ শুনিলে ভিতৰত তাৰপিছত কি হ'লে এফ আহিব লাগিব এৰ পৰা আকৌ পুনৰ এফ তোমালোকে চাই যোৱা প্ৰথমত পিছত আমি পুনৰ তোমালোকে ভালকৈ লিখিম তোমালোকে ভালকৈ লিখিব পাৰিবা মই লিখি দিয়া আছে তোমালোকে ভালকৈ লিখিব পাৰিবা ঠিক আছে এতিয়া তোমালোকে বুজি লোৱা দে হাৰ্ড এ ভইচ আৰু তাৰপিছত বাহিৰত এটা শব্দ শুনিবলৈ পালে শব্দ শুনালে কি কৰিলে টম এণ্ড হাক হিড দেমছেল্ফ ইনচাইড এ ৰুম অন দ্য ফাৰ্ষ্ট ফ্ল'ৰ তেতিয়া শব্দ শুনি তাৰপিছত তেওঁলোকে ফাৰ্ষ্ট ফ্ল'ৰত দৌৰি মাৰি ফাৰ্ষ্ট ফ্ল'ৰলৈ গৈ তাত তেওঁলোকে লুকাই থাকিলে তাৰপিছতে কি হ'ব লুকাই হোৱা দেখিলে যে টু মেন এণ্টাৰ দ্য হাউচ দুজন মানুহ ঘৰটোত প্ৰৱেশ কৰিছিলেনে তাৰপিছত আহিলে দে ষ্টাৰ্টেড তেতিয়া ঘৰৰ ভিতৰত প্ৰৱেশ কৰি তাৰপিছত দে ষ্টাৰ্ট তেওঁলোকে আৰম্ভ কৰিলে টু ডিগ খান্দিবলৈ এটা প্লেচ সেই ঠাইডোখৰত হুইচ য'ত নেকি টম আৰু হাকে বাছনি কৰিছিলে খান্দিবলৈ তাতে তেওঁলোকে পুনৰ খান্দা আৰম্ভ কৰিলে তাৰপিছত টু মেন লেফ্ট তাৰপিছত ডি পিছত ই আহিব শেষতে টু মেন লেফ্ট দ্য প্লেচ টেকিং দ্য বক্স অফ গ'ল্ড কইনছ আৰু দুজন মানুহে তাৰ পৰা গুচি গ'ল লগত কি লৈ গ'ল সোণৰ যি বাকচ পালে সিহঁতে গুপ্তধন বিচাৰি পালে সেইটো লৈ গুচি গ'ল এনেকৈ আমি এতিয়া কাহিনী মানে যিটো টম ছয়েৰ কাহিনী আছিলে সেই কাহিনীটো সাৰাংশটো মোৰ কাহিনী আমি গম পালোঁ হয়নে এতিয়া আমি লিখিবলৈ হয় তোমালোক কি কৰিছিলোঁ এতিয়া আমি কেনেকৈ লিখিম তোমালোকে ভালকৈ চাই যাবা ভালকৈ চাবা তোমালোকে এতিয়া নিজে তোমালোকে লিখিবা ঠিক আছে মই ইয়াত লিখা আছে তোমালোকে চাই যোৱা তাৰপিছত তোমালোকে প্ৰথমতে তোমালোকে ক্ৰমত লিখি ল'ব পৰা প্ৰথমতে চি যিটো চি আছে সেইটো প্ৰথম লিখিম তাৰপিছত এইচ লিখিম তাৰপিছত জি লিখিম তাৰপিছত এ তাৰপিছত আহিব এফ লাইনটো এছ চেণ্টেঞ্চ তাৰপিছত বি চেণ্টেঞ্চ তাৰপিছত ডি আৰু শেষত ই তোমালোকে ক্ৰমত ভালকৈ লিখিলে তোমালোকে নিজে লিখিব পাৰিবা বা বহীত নিজে তোমালোকে লিখি যাবা ঠিক আছে আৰু তোমালোকে ইংৰাজী যিমান পৰা পঢ়িবা তোমালোকে হয়তো এটা দুটা শব্দ ভালকৈ
উচ্চাৰণ কৰিব নোৱাৰিব পাৰে তথাপি ৰিপিটেডলি পঢ়িবা তেতিয়া তোমালোকৰ প্ৰনাউন্সিয়েশ্যন ভাল হ'ব তোমালোকৰ ৱৰ্ড ষ্টক শব্দবিলাক দেখি চকুত যিমান দেখিলে পঢ়ি থাকিলে আমাৰ মনৰ ভিতৰত থাকিব তেতিয়া আমি লাহে লাহে সকলো বুজি পাবলৈ পাৰিম আৰু তোমালোকে পিছত আজিকালি প্ৰশ্ন মেট্ৰিক পৰীক্ষা বা যিকোনো পৰীক্ষাৰ ক্ষেত্ৰতে তোমালোকে যদি ভালকৈ ইংৰাজী পঢ়িব নোৱাৰা নিজে তেতিয়াহ'লে প্ৰশ্ন উত্তৰ মুখস্থ কৰি উত্তৰ লিখিব নোৱাৰিবা গতিকে তোমালোকে এতিয়াৰ পৰাই পঢ়া আৰম্ভ কৰা খুব পঢ়া আৰু লিখিবা ঠিক আছে এতিয়া আমি আৰম্ভ কৰোঁ সিটো আমি প্ৰথম ললো সি কি আছে টম এণ্ড হাক ৱেণ্ট আউট টু ফাইণ্ড সম ট্ৰেজাৰ ঠিক আছে আৰু তাৰপিছতে আমাক দিছিলে নহয় কেইটামান শব্দ ব্যৱহাৰ কৰিবৰ কাৰণে দেন আফটাৰ ডেট নেক্সট ফাইনেলি এইটা আমি ক'ত ব্যৱহাৰ কৰিম চাই যাওঁ তোমালোকে এতিয়া টম এণ্ড হাক ৱেণ্ট আউট টু ফাইণ্ড সম ট্ৰেজাৰ লিখিলোঁ তাৰপিছতে এইচ লেটাৰ আছে তাৰ নেক্সট বাক্যত এইচটো আমি এইচটো ল'লোঁ নেক্সট এইটো আমি তাৰপৰা নেক্সট ল'লোঁ নেক্সট তাৰপিছতে টম আৰু ট্ৰেজাৰ বিচাৰি গুচি গ'ল তাৰপিছত নেক্সট কি কৰিলে দে চিলেক্টেড এ ব্ৰকেন ডাউন হাউচ তেওঁলোকে এটা ভঙা ঘৰ বা পুৰণি ঘৰ তেওঁ চিলেক্ট কৰিলে বাছনি কৰিলে নেক্সট আমি ইয়াত ল'লোঁ তাৰপিছত দ্য বয়জ এইটো যিটো জিৰ আছিলে যি বাক্য দ্য বয়জ ষ্টাৰ্টেড টু ডিগ এট এ প্লেচ ইনচাইড দ্য হাউচ ল'ৰাকেইটাই আৰম্ভ কৰিলে খান্দিবলৈ ঘৰটোৰ ভিতৰত এটা ঠাইত তাৰপিছত এই বাক্যটো লিখা হওঁতে আমি তাত দেন আছিলে নহয় দেনটো ল'লোঁ দেন তাৰপিছত তেতিয়াই দে হাৰ্ড এ ভইচ আউটছাইড তেতিয়া যেতিয়া খান্দিব তেতিয়াই বাহিৰত তেওঁলোকে এটা শব্দ শুনিবলৈ পালে তাৰপিছত কি কৰিলে এফ চেণ্টেন্সটো ল'লোঁ টম এণ্ড হাক হিড দেমছেল্ফ ইনচাইড এ ৰুম অন দ্য ফাৰ্ষ্ট ফ্ল'ৰ টম আৰু হাকে তেওঁলোকে লুকালে এটা ৰুমত ফাৰ্ষ্ট ফ্ল'ৰ ৰুমৰ ভিতৰত তেওঁলোকে লুকাই থাকিলেগৈ তাৰপাছত আফটাৰ ডেট আছিলে ওপৰত আমি ইয়াত আফটাৰ ডেট আছিলে নহয় এই আফটাৰ ডেটটো ল'লোঁ আফটাৰ ডেট এইটো আমি ইয়াত লৈছোঁ তাৰপাছত আফটাৰ ডেট মানে তাৰপাছত তেতিয়া লুকাই থাকে তাৰপাছত টু মেন এণ্টাৰ দ্য হাউচ দুজন মানুহ ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰিলে তাই লিখিছোঁ তাৰপিছত ডি বাক্যটো ল'লোঁ দে ষ্টাৰ্টেড টু ডি এট দ্য প্লেচ হুইচ টম এণ্ড হাক হেড চুজেন তেওঁলোকে আৰম্ভ কৰিলে খান্দিবলৈ যিটো জেগাত নেকি টম আৰু হাকে বাছৰি কৰিছিলে খান্দিব ষ্টাৰ্ট কৰিছিলে ই লাষ্টৰ ফাইনেল ই শব্দটো ই যিটো ই চেণ্টেন্স তাৰ পৰা লৈছোঁ ফাইনেলি অৱশেষত দ্য টু মেন দুজন মানুহে লেফ্ট দ্য প্লেচ টেকিং দ্য বক্স অফ দ্য গ'ল্ড কুইন দুজন মানুহ গুচি গ'ল ক'ত তাৰপৰা গুচি গ'ল লেফ্ট দ্য প্লেচ ঠাইডোখৰ পৰা গুচি গ'ল টেকিং দ্য লগত লৈ গ'ল কি বাকচ অফ গ'ল্ড কুইনছ সোণৰ যি মুদ্ৰা আছিলে বা কইনছ আছিলে সেইকেইটা লৈ গুচি গ'ল চ' আমি এতিয়া এই বাক্যবিলাক লিখাৰ পিছত এটা সুন্দৰকৈ এটা কাহিনী আমি বুজিব পাৰিলোঁ প্ৰথমে জাম্বুজ খেলি মেলিকৈ দিয়া আছিলে তেতিয়া আমি ভালকৈ বুজি পোৱা নাছিলোঁ এতিয়া সুন্দৰকৈ আমি কাহিনীটো বুজি পালোঁ ঠিক আছে এইটোৱে হয় তোমালোকে এইটো নিজে লিখি থৈবা ভালকৈ যদি তুমি লিখোঁতে প'ষ্ট কৰি লোৱা লিখি লোৱা তাৰপিছত আকৌ ভিডিঅ'টো চাবা ঠিক আছে নেক্সট প্ৰশ্নত আমি যাওঁ নেক্সট কি আছে নেক্সট 5 নম্বৰ এ আছে ৱৰ্ক ইন পেয়াৰ্ছ তোমালোকে জোৰা বান্ধি বা লগ হৈ কৰিব কৈছে টেক টাৰ্ণছ এণ্ড আস্ক ইউৰ পাৰ্টনাৰ আনচাৰ দ্য কুৱেশ্যন লাইক দ্য ওৱানছ গিভেন বিল' মানে কি হ'ল তোমালোকে দুজন হৈ লোৱা পেয়াৰ মানে জুতি বান্ধি লোৱা তাই ইজনে সিজনক আনজনক টেক টাৰ্ণছ মানে ইজনে আনজনক নিজৰ বন্ধুক পাৰ্টনাৰজনক সুধিব কৈছে কি সুধিব কৈছে এটা আমি লিখাত আছে হোৱাট ষ্টৰি ডিড ইউ ৰিড দ্য স্মল তোমালোকে লগ হৈ লোৱা নহয় তাৰপিছত ইজনে সিজনক সুধিব তুমি যোৱা মাহত কি ষ্টৰি বা কি সাধু কি পঢ়িছিলা সেইটো সুধিছে তোমালোকে ইজনে সিজনক ক'বা আৰু কি সাধু তুমি পঢ়িছিলা তুমি কি পঢ়িছিলা ক'বা অসমীয়াতে হওক ইংৰাজী হওক তোমালোকে কি সাধু পঢ়িছিলা তোমাৰ ইজনে সিজনক ক'ব কৈছে হোৱাট ইজ দ্য নেম অফ দ্য ষ্টৰি আৰু তোমালোকে যে সাধুটো পঢ়িছিলা বা কাহিনীটো পঢ়িছিলা সেই কাহিনীটোৰ নাম কি ইজনে সিজনক তোমাক সুধিবা ইজনে সিজনক কোৱাকৈ কৰিবা ঠিক আছে হু ইজ দ্য অথৰ তাৰমানে লেখক কোন ইজ দ্য অথৰ মানে লেখকনো কোন সেই সাধুটোৰ বা কাহিনীটোৰ লেখক কোন হয় সুধিব কৈছে হোৱাট ইজ দ্য ষ্টৰি এবাউট আৰু সেই সাধুটো তোমালোকে পঢ়িলা সেই সাধুটো কিহৰ ওপৰত আছিলে যেনেকৈ আমি এই যে সাধুটো পঢ়ি তোমালোকে এইটো সাধু ক'ৰবাত তোমালোকে লাষ্ট মই কি পঢ়িলোঁ ছাপ'জ হোৱাট ষ্টৰি মই লাষ্ট মই কি পঢ়িলা মই ষ্টৰ্ম চুৱেৰ সাধুটো কাহিনী ষ্টৰিটো পঢ়িলোঁ আই ৰিড দ্য ষ্টৰি অফ ষ্টৰ্ম চুৱেৰ হোৱাট ইজ দ্য নেম অফ দ্য ষ্টৰি তোমালোকৰ সেই ষ্টৰিটোৰ নাম কি আছিল টম চুৱেৰ মই ক'লোঁ ছাপ'জ হু ইজ দ্য অথৰ ইয়াত যিহেতু ষ্টৰি ধৰা টম চুৱেৰ হ'ব টম চুৱেৰ কোনোবা অথৰ আছে মই পাহৰি গ'লোঁ এতিয়া অথৰ আছে এতিয়া কিন্তু ইয়াত কিতাপত যিহেতু নাই মনতো নাই মই এতিয়া হু ইজ দ্য ষ্টৰি হোৱাট ইজ দ্য ষ্টৰি এবাউট মানে কাহিনীটো কিহৰ ওপৰত কাহিনীটো হিডেন
হিডেন ট্ৰেজাৰ মানে গুপ্ত ধনৰ ওপৰত আছে কাহিনীটো হুইচ কেৰেক্টাৰ ইন দ্য ষ্টৰী ইউ লাইক মষ্ট তোমালোক হুইচ কেৰেক্টাৰ কোনটো চৰিত্ৰ ইন দ্য ষ্টৰী কাহিনীটোত বা ষ্টৰীটোত তোমালোকে কোনটো কাহিনী চৰিত্ৰ তোমালোকে বেছি ভাল পালা সাপোজ মই ক'লো যে হাকৰ চৰিত্ৰ বা টমৰ চৰিত্ৰ মই ভাল পালো হু ৱাজ দ্য কেৰেক্টাৰ ইন দ্য ষ্টৰী ইউ ডিড নট লাইক আৰু কোনটো ষ্টৰী বা কোনটো কেৰেক্টাৰ কোনটো চৰিত্ৰ তোমাৰ সেইটো তুমি ষ্টৰীজ বা কাহিনী পঢ়িলে তাত তোমাৰ ভাল নালাগে যেটো কাহিনীত বহুতো চৰিত্ৰ থাকে কোনোবা এটা চৰিত্ৰ ভাল লাগিব পাৰে কোনোবা এটা ভাল নালাগিব পাৰে গতিকে হু ৱাজ দ্য কেৰেক্টাৰ কোন আছিলে সেইজন চৰিত্ৰ যাক নেকি তুমি ইন দ্য ষ্টৰী কাহিনী ষ্টৰীটোত ইউ ডিড নট লাইক তুমি ভাল নেপালা লাইক মানে ভাল পোৱা ডিড নট মানে ভাল নেপালা কাক ভাল নেপালা মই আজি টম সয়েৰ কাহিনীত জো যেটো কেৰেক্টাৰ আছিলে সেইটো মই ভাল নেপালো তেনেকৈ তোমালোকে নিজৰ মাজত প্ৰশ্ন সোধা আৰু উত্তৰ কোৱা ইজনক সুধিব কৈছে ঠিক আছে বুজি পালা এতিয়া now write a paragraph on a story you have read in your own word আৰু তোমালোকে যেটো ষ্টৰী পঢ়িলা হেইটোৰ ওপৰত তোমালোকে নিজকে মানে নিজৰ শব্দতে তোমালোকে লিখিব কৈছে যেটো তোমালোকে পঢ়িলা হেইটোৰ ওপৰত তোমালোকে লিখিব চেষ্টা কৰিবা ভুল হওক শুদ্ধ হওক কোনো কথা নাই কাৰণ আমি যেতিয়া কিবা এটা শিকোছোৱা তোমাল আমি যেহেতু ষ্টুডেন্ট লাৰ্নাৰ হয় আমি শিকাৰো আমি শিকিবহে স্কুলত গৈছো বা পঢ়িছো আমি এটা শিকিহে আছো আমি যে খুব সবতকৈ বেছি জানো হেনুকা নহয় না আমি সৰি শিক্ষিত সময়ত ভুল হোৱাটো একেবাৰে স্বাভাৱিক সকলোৱে ভুল কৰে গতিকে তোমালোকে এই পেৰাগ্ৰাফ অনেষ্ট তোমালোকে যে কিবা সাধুতা পঢ়িলা বা জানিলা হেইটোৰ ওপৰত তোমালোকে নিজৰ চেষ্টা কৰা তোমালোকে ইংৰাজী দুটা তিনিটা শব্দ বা তিনিটা চাৰিটা বাক্য হলেও লিখিবলৈ চেষ্টা কৰা আৰু তোমালোক টিচাৰ বা কাৰোবাক তোমালোকে দেখুৱাব পাৰা যোনে নেকি অকমান হেইটোৰ ওপৰত তোমালোকে জানিব পাৰে আৰু সম্পূৰ্ণ শুদ্ধ হ'বই লাগিব বুলি কোনো কথা নাই কাৰণ আমি শিকিহে আছো শিকি থাকোতে যে সকলো শুদ্ধ হ'ব তেতিয়াহলে আমি নিশিকিলো হেতেন সকলো যে আমি জানিলো তেতিয়াহলে আমি সকলো যে জানিলো হেতেন লিখিব পাৰিলো হেতেন পঢ়িব পাৰিলো আমাৰ শিকাৰ প্ৰয়োজন নাছিলে হয় নাই কোৱাচোন তোমালোকে ভুল হ'বই ভুল হোৱাটো কিবা স্বাভাৱিক ভুল হলেও শুদ্ধ হলে তোমালোকে সাহস কৰি তোমাৰ টিচাৰ হওক বা পেৰেন্টছ হওক কোনবা তাক তোমালোকে দেখুৱা তেতিয়া তোমালোকে তাৰ পৰা আৰু বেছি শিকিব পাৰিবা তোমালোকে যি ষ্টৰী জানিলা হেতু নিজৰ শব্দৰে এটা দুটা শব্দ হওক বা সেন্টেন্স হওক বা ওয়াৰ্ড হওক তোমালোকে লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে আৰু তোমালোকে কমেন্ট সেকশনত লিখিব চেষ্টা কৰাচোন মোক কমেন্টছত তোমালোকে কমেন্ট কৰি লিখিবা যে তোমালোকে কি ষ্টৰী পঢ়িছিলা হেয়াৰ ওপৰত দুটা তিনিটা শব্দ হওক বাক্য হওক তোমালোকে লিখিবলৈ চেষ্টা কৰা ঠিক আছে মই কমেন্টত তোমালোকৰ হেই কাহিনী ষ্টৰী পাম বুলি মই আশা ৰাখিলো ঠিক আছে নে এটা 6 নম্বৰ আছে কি এ 6 নম্বৰ কি আছে read the following sentence তলৰ বাক্যবিলাক তোমালোক পঢ়িব দিছে we use them generally while giving direction to someone আমি হেতু সাধাৰণতে ব্যৱহাৰ use them হেৰা ব্যৱহাৰ কৰো generally সাধাৰণতে while যেতিয়া giving due direction to someone কাবাৰ আমি দিশ দেখুৱাবলৈ কাবাৰ আমি পথ দেখুৱাবলৈ আমি ব্যৱহাৰ কৰো remember মত থবা these are called imperative sentence আৰু এইবিলাক যিবিলাক এই আদেশ অনুৰোধ বা দিশ কাবাক দিয়া হয় সেইবিলাক কি imperative sentence হয় নহয় গতিকে এটো এই সেন্টেন্স বিলাক কি বুলি কয় কৈছে imperative sentence বুলি কোৱা হয় কৈছে এ তোমালোক কাবাক মই কওঁ যে কোনোবা মোক সাপোজ সুধিলে মই কৰবাত গলো মই কওঁ হজু এই আমুকৰ ঘৰটো ক'ত আছে বা আমুক ঠাইডোখৰ কোনফালে আছে ক'বন কিটা এইফালে যাব এই হুহাতে গৈ বাহতে ঘূৰিব বা সিধা সিধা গৈ থাকিব এনে কোনে আমি দিশ ডাইৰেকশন কোৱা হয় গতি হেতেনকুৱা ওপৰতে তোমালোক দিছে গো ষ্ট্ৰেট সিধা সিধি গৈ থাকিব গো ষ্ট্ৰেট মানে সিধা গৈ থাকিবা walk to the road সিধা সিধি গৈ ৰাস্তা যেটো ৰাস্তা আছে ৰাস্তা হৈ সিধা সিধি গৈ থাকিবা turn to your left তাৰ পিছতে বাহতে ঘূৰিবা walk to the north তাৰ পিছত কি কৈছে বাহতে ঘূৰাৰ পিছত উত্তৰ দিশত গৈ থাকিবা খুসকে গৈ থাকিবা open the gate and there you are তাৰ পিছতে মানে গেটখন খুলিবা তুমি নিজ গন্তব্য স্থানলৈ যাব বিচাৰিলে তাত গৈ উপস্থিত হবা হেতু কৈছে নেক্সট এয়াৰপোৰ্ট হেই কৰি এটা তোমালোক মেপ দিছে মেপখন তোমালোকে যেটো হন্টেড হাউস হয় সাপোজ টম বা হাকৰ ঘৰ এটো তা তোমালোকে হন্টেড হাউসত পালেগৈ বা হন্টেড হাউসৰ পৰা যাও কোনোবা ঘৰ হয় ঘৰটোত আমি যাব লাগে তা তুমি কাউবাক যদি কবলা হয় হন্টেড হাউসৰ পৰা আমি কেনেকৈ ঘৰত লৈ যাম তেতিয়া কোনোবা অচিনাকি মানুহ হয় তেতিয়া হলে কেনেকৈ আমি কম সেই ডাইৰেকশনটো দেখাবলৈ তোমালোকক ইয়াত লিখিছে যে কি লিখিছে আমি ইয়াত পঢ়িলা প্ৰথমতে now use some sentence like one those you have just learned to help your friend to find a way home from haunted house আমি যে অকমান আগতে শব্দকিটা পঢ়িলো বাক্যকিটা পঢ়িলো সেন্টেন্সবিলাক পঢ়িলো ঠিক তেনেকৈ তোমালোকক এই
হন্টেড হাউচৰ পৰা তোমাৰ বন্ধু ঘৰ পাবলৈ কেনেকৈ তুমি দিশ দিবা হেনিৰ ওপৰত তোমালোক কৈছে কেনেকৈ ডাইৰেকশন দিবা সাপোজ হন্টেড হাউচ আছে তাৰ কি ক'ব লাগিব আমি উদাহৰণস্বৰূপে এটা হন্টেড হাউচ আছে তাৰ তোমালোক দেখুৱাইছে যে এখন কি এখন কুইন পাৰ্ক হয় গ্ৰীণ ফৰেষ্ট এইফালে লটাছ লেক আছে সান মাউন্টেন আছে এটো উত্তৰ দিশ হয় এইফালে দক্ষিণ এইফালে ওয়েস্ট ইষ্ট এলি আছে মানে হন্টেডৰ কোনবা হুদে সাপোজ তেতিয়া ক'ব go straight চিধা চিধি গৈ থাকিবা from the haunted house and you will got a চাৰিয়ালি না চাৰিয়ালি ক'ব পাৰা বা নহলে মানে চাৰিয়ালি নহলে then you turn right তাৰ পিছতে চিধা যি গৈ থাকে তাৰ পিছতে হুহাতে ঘূৰিবা বা when you got চাৰিয়ালি then you turn right হুহাতে ঘূৰিবা and go straight turn right then go straight on the road ৰাস্তাত চিধা চিধি গৈ থাকিবা on the road go straight চিধা চিধি গৈ থাকিলা then you will find green forest পাবা বা left on your right side green forest পাবা আৰু left side কি পাবা queen park পাবা হেকো পাৰ তাৰ পিছতে then you will after crossing the green forest and queen park after crossing পাৰ হোৱাৰ পিছত queen park পাৰ হোৱাৰ পিছত বা green forest পাৰ হোৱাৰ পিছত then you turn right তাৰ পিছত তুমি কি কৰিব লাগিব হুহাতে ঘূৰি দিবা বা then you will got a চাৰিয়ালি again a চাৰিয়ালি আছে চাৰিয়ালি পাবা then you turn right and on your left side you will get a lotus lake তাৰ বাওঁহাতে তুমি কি পাবা lotus lake পাবা and then go straight to the north to কি আছে উত্তৰ দিশত go straight to the north go straight গৈ থাকিবা ৰাস্তাটো on the road then you find an sound mountain in the right side হুহাতে কি mountain পাবা sound mountain then after that you will reach your home তাৰ পিছত তোমাৰ ঘৰ পাবা ঠিক তেনেকৈ আমি কাৰোবাক দিশ যেটা আমি দিশৰ কথা বা ডাইৰেকশন দিও সৰি পথ দেখৰ এনেকৈ আমি কাৰোবাক ক'ব পাৰো হয়নে এটো তোমালোকৰ এটো প্ৰশ্ন মানে এটা এক্সাৰসাইজ কৰিব লৈছে তোমালোকৰ নিজৰ ৱৰ্ড তোমালোকে যে জ্ঞান বৃদ্ধি কাৰণ তোমালোকে চেষ্টা কৰিব পাৰা তোমালোক ফ্ৰেণ্ডলত তোমালোক ঘৰটোনো কোন কেনেকৈ যাব পাৰি ফ্ৰেণ্ডৰ ঘৰটো কেনেকৈ যাব পাৰি আমি দিশ দিলে কেনেকৈ দিম তেনেকৈ তোমালোকে এজনক প্ৰেক্টিস কৰিব পাৰা ঠিক আছে সো আজি আৰু ইমানলৈকে আমি আজি এইটো ভিডিওত টম সয়েৰ যিবিলাক কোৱেশ্চন আছিল সেইবিলাক ওপৰত আলোচনা কৰিলো আৰু তোমালোকে যদি এই বুজুৱাত আমি আলোচনা কৰাত বুজাত কিবা অসুবিধা হৈছে তেনে ডেফিনেটলি তোমালোকে কি কমেন্ট কৰিবা আৰু কেনেকৈ বুজি পোৱা নাই বা কিবা থাকি গৈছে নেকি আৰু তোমালোকে কেনেকুৱা ধৰণৰ ভিডিও বিচাৰা তুমি কমেন্ট কৰিবা নেক্সট টাইম আমি সেইবিলাকৰ ওপৰত আলোচনা কৰিম আৰু আন ভিডিওবিলাকৰ যিবিলাক তোমাৰ লেসন আছে সৰি আলোচনাৰ কোৱেশ্চন আনসাৰ আলোচনা কৰি দি থাকিম তোমালোকে যদি কোনোবা নতুনকৈ আহিছা মোৰ চেনেলটো তেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো ভাল পাইছে যে এটা লাইক কৰিবা আৰু কমেন্ট নিশ্চয় কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং